নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আজি আপোনালোকক জনাবলৈ পাই খুবেই সুখী হৈছোঁ। পুন্দাবৰা জনতা সংঘৰ সৌজন্যত হৈ থকা শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলখন, আৰু আপোনালোকক তাকেই দেখাম আৰু তাৰে ভিডিঅ'টো হ'ব। আৰু আজিৰ এই খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অল ইণ্ডিয়া দুলীয়াজান বনাম কামৰূপা FC দলটোৱে। বলক এতিয়া ভিডিঅ'টোলৈ বেছি দেৰি নকৰোঁ আৰু আপোনালোকক অলপ ভিডিঅ'বোৰ খেলবোৰ চলি থকা দৃশ্যবোৰ আপোনালোকক দেখাব চেষ্টা কৰোঁ। বলক, কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আমি সকলোৱে একেলগে মিলিজুলি কৈ দিওঁ বলক, জয় শ্ৰী গণেশ। আৰু বন্ধুসকল, মই আহিবলৈ এতিয়া বন্দাপাৰা, আৰু বন্দাপাৰাত আহি দেখোঁ হাজাৰ হাজাৰ গাড়ী। এইবিলাক চাওকচোন, অকল খেলা চাবৰ কাৰণে আহিছে। বলক এতিয়া ভিতৰলৈকে যাওঁ, আপোনালোকক দেখোঁ। আৰু ভিতৰলৈ সোমাই দেখোঁ গেলাৰী পূৰা ফুল হৈ গৈছে আৰু চাৰিওফালে অসংখ্য দৰ্শক। খেলা পূৰা উত্তেজনাপূৰ্ণ হৈ আছে আৰু চাই থাকক। খালি আপোনালোকক সৰু সৰু কেইটামান ক্লিপ ভালকৈ দেখাব চেষ্টা কৰিম। এয়া আৰু এয়া এম্বুলেঞ্চ খাৰা হৈ আছে। কোনো খেলুৱৈৰ যেতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ব তেওঁলোকক এই বাহনখনেৰে লৈ যোৱা হ'ব। ইয়াতে দুখনকৈ এম্বুলেঞ্চ খাৰা কৰা হৈ আছে, আপোনালোকে চাব পাৰে। ইমান ছাৰ, বহুত অসংখ্য দৰ্শকৰ মানে সমাগম ঘটিছে। আৰু এই আমাৰ হন্দা কিমান দিনৰ ছুটী দিছে? আৰু বাকী খেল চাই আছে ভালে? আমাৰ হিমাংশু বেয়া হৈছে। নমস্কাৰ, কি খবৰ? আছো ভালে। খেল কেনেকুৱা? খেল মজা হৈ আছে বৰ্তমান, মানে এনেকুৱা উত্তেজনাপূৰ্ণ খেল হৈ আছে, দৰ্শকে চাই আমোদ লৈ আছে। কিমান হাজাৰ মান হ'ব দৰ্শক? আনুমানিকটো 2000 মান হ'ব লাগে। না বেছি হ'ব। 2000? আপোনাৰ 10000ৰ ওপৰত হ'ব। 10000ৰ ওপৰত হ'ব। বলক এতিয়া আমি আৰু বন্ধুসকলে এনেকৈয়ে খেলখন পৰিসমাপ্তি ঘটিল। আৰু আজিৰ এই খেলখনত অইল ইণ্ডিয়া দুলীয়াজানে কামৰূপা FCক 3-0 গ'লত পৰাস্ত কৰি বিজয়ী হাঁহি মাৰে। আৰু এতিয়া আছে পুৰস্কাৰ বিতৰণ আৰু লগতে সম্বৰ্ধনা অনুষ্ঠান। আহক আমি পুৰস্কাৰ বিতৰণৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰো কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। অতিক্ৰম কৰিলে আৰু 40 বছৰে পুৰণবল জৈন ফাউণ্ডেশ্যনৰ পৰা এই প্ৰথম পুৰস্কাৰটো দি আহিছে। ৰেভিনিউ তেখেতসকলে নগদ 50,000 টকা আৰু ট্ৰফি, লগতে এই খেলখন অনুষ্ঠিত হোৱাত তেখেতসকলে আৰ্থিকভাৱে আমাক সহায় কৰিছে আৰু এই চেগতে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় পুৰস্কাৰটো এইবেলি আমি বিজয় বড়ো। আৰু আমাৰ এই খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত তেখেতে কেহে খাটিছে আমাৰ জনতা সংঘৰ বৰ্তমানৰ উপসভানেত্ৰী তেখেত নিৰদা ৰাভা বাইদেউ। আমি এই চেগতে তেখেতকো এখন বিহাৰৰ সম্ভাষণ জনাৰ কাৰণে আহ্বান জনাইছোঁ। যাব বিচাৰিছোঁ আজিৰ এই খেলখনত আমি সকলোৱে জানো যে অইল ইণ্ডিয়া দলে 3-0 গ'লৰ ব্যৱধানত তেখেতসকলে আজিৰ খেলখন জয়লাভ কৰিছে। আমি এতিয়া পুৰস্কাৰ বিতৰণী অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। পোনপ্ৰথমে আমি যাব বিচাৰিছোঁ বেষ্ট প্লেয়াৰৰ পৰা। বেষ্ট প্লেয়াৰ আজিৰ যিখন চূড়ান্ত খেল, আৰু এই চূড়ান্ত খেলত আজি বেষ্ট প্লেয়াৰ হিচাপে তেখেত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে অইল ইণ্ডিয়া FC দুলীয়াজানৰ খেলুৱৈ, সুদক্ষ খেলুৱৈ, জাৰ্চি নম্বৰ 7, আৰু তেখেত হৈছে ৰাহুল দাস দেৱক আমি মঞ্চৰ সন্মুখত আহিবলৈ আহ্বান জনাইছোঁ। আৰু
এই পুরস্কারটো আমি আমার জনতা সংঘৰ মাননীয় সভাপতি ৰঞ্জিত দাস দেৱবৰুৱা গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছো। আৰু এই পুৰস্কাৰটো আমাক আগবঢ়াইছে অনিলা ৰাভা বাইদেউ আৰু এইটো হৰিমোহন ৰাভাৰ সৰণি ট্ৰফি। আজিৰ এই খেলখনত বেষ্ট গলকিপাৰ হিচাপে অবিনাশ মেচ আৰু এই পুৰস্কাৰটি আমাৰ বকো চাৰ্কেল অফিচাৰ আমাৰ চক্ৰৰ বিষয়া তেখেত দিৱস বদলি ডাঙৰীয়া আমি বিতৰণ কৰাৰ কাৰণে আহ্বান জনাইছো। এই পুৰস্কাৰটো আমালৈ আগবঢ়াইছে বৈশক দৈমাৰী ককুৰমাৰা। আমাক আজি 40 বছৰে আমাক জৈন ফাউণ্ডেশ্যন তেখেতসকলে আমাক দি আহিছে আৰু এই বুলিও তেখেতসকলে এই পৃথিৱীৰ লগতে নগদ প্ৰথম পুৰস্কাৰ হৈছে 50,000 টকা আৰু লগতে এই খেলখন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত তেখেতসকলে আমাক আৰ্থিকভাৱে সহায় কৰিছে। গতিকে এই ট্ৰফিটো পাবলৈ সক্ষম হৈছে বা এই আজিৰ চেম্পিয়ন দল তেখেতসকল হৈছে অইল ইণ্ডিয়া FC। অইল ইণ্ডিয়া FC দলগতি সম্বন্ধিতে কেপ্টেইন মহোদয় সমূহ খেলে বন্ধুসকলক আমি ট্ৰফিটো গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছো। ইয়াত আছে চলন্ত ট্ৰফি, এই চলন্ত ট্ৰফিটো আমাক ঘূৰাই দিব লাগিব। তাৰ লগত দিছে আমি এটা ট্ৰফি। গতিকে এই দুটা ট্ৰফি আমি তেখেতসকলক প্ৰদান কৰিম। এটা হৈছে চলন্ত ট্ৰফি আৰু এটা হৈছে এককালীনভাৱে দিয়া ট্ৰফি আৰু নগদ 50,000 টকা। আৰু এই ট্ৰফিটো প্ৰদান কৰিব আমাৰ প্ৰাণমল জৈন ফাউণ্ডেশ্যনৰ চেয়াৰমেন শান্তি কুমাৰ জৈন মহাশয়, লগতে তেখেতক সহযোগ আগত নাযাওঁ মই হাতখন এনে দিলোঁ। অল ইণ্ডিয়া দলৰ মেনেজাৰ কেপ্টেইন কোচ সকলোকে সহযোগ কৰাৰ কাৰণে আহ্বান জনাইছো। আৰু এই টিমটো এইবেলি চেম্পিয়ন টিম পৰৱৰ্তী সময়তে যেন আমি অইল ইণ্ডিয়া টিমৰ পৰা এনে ধৰণৰ সহায় সহযোগিতা আৰু তেখেতসকলৰ যোগদান আমি যেন পাওঁ, ইয়াকে আমি কামনা কৰিছো। অহাবিলেও আমি অইল ইণ্ডিয়া টিমটো আমি নিশ্চয় বিচাৰিম। অইল ইণ্ডিয়া টিমটোৱে যাতে অহাবিলেও আমাৰ শহীদ ট্ৰফি ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু আমি ইয়াৰ যাতে আমাৰ জনতা সংঘৰ নামটো আমি কিছু হ'লেও আমি প্ৰচাৰ কৰিব পাৰোঁ। এইখিনিতে আমি আকৌ আহ্বান জনাব বিচাৰিছো, অহাবিলেও যেন আমি অইল ইণ্ডিয়া টিমটো আমি শহীদ ট্ৰফি ফুটবল প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাওঁ, এটি আমি কামনা কৰিছো। আৰু খেলুৱৈসকলক দিয়া যিখিনি বিহুৱান খেলুৱৈসকলক প্ৰদান কৰা এইখিনি আমাৰ কামৰূপৰ ক্লাবৰ পৰা মানে দিয়া হৈছে। বাকী মেডেলখিনি আমি জনতা সংঘৰ পৰা প্ৰদান কৰিছোঁ। আজিৰ
লগত আমৰূপা খেলিব অন্তিম আমাৰ শলাগৰ সহায় জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত যি 40 সংখ্যক চৈত্ৰভী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল ইয়াত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত আমাৰ জনতা সংঘৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা আৰু সদস্যসকলে যি তেখেতসকলে দেহে কেকে খাটি এই খেলখন সুচাৰুৰূপে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আগবঢ়ালে আমি এই চেগতে সকলোলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ 40 সংখ্যক চৈত্ৰভী ফুটবল প্ৰতিযোগিতাখনি পেপাৰ মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়াই হওক বিভিন্ন মাধ্যমত প্ৰচাৰ কৰি দিয়াৰ ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলে যিখিনি তেখেতসকলে কষ্ট কৰিলে এই চেগতে আমি সমূহ সাংবাদিক বন্ধুসকলক আমি এই চেগতে আমি জনতা সংঘ আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ হৈ আমি তেখেতসকলক আন্তৰিক শুভেচ্ছা তথা শলাগৰ শৰাই আগবঢ়াইছোঁ আমাৰ এই 40 সংখ্যক চৈত্ৰভী ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত আমাৰ পৃষ্ঠপোষক হিচাপে যিসকল সদাশয় ব্যক্তিয়ে আমাৰ সহায় সহযোগিতা আগবঢ়ালে আমি তেখেতসকলক এই চেগতে আমি আন্তৰিক শুভেচ্ছা আৰু শলাগৰ শৰাই আগবঢ়াইছোঁ ভৱিষ্যতেও যেন আমি তেখেতসকলৰ পৰা এনেধৰণৰ খেল অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত আমি তেখেতসকলৰ পৰা সহায় সহযোগিতা আমি পাবলৈ সক্ষম হওঁ আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।